আমাৰ পূজা বহুত ধুমধুমাৰে চলি আছে। আজি অষ্টমী পূজা, ষষ্ঠী পূজাৰ পৰা ইতিমধ্যে বহুত বিভিন্ন কাৰ্যসূচীৰে সেই সকলোবিলাক কাৰ্যসূচী ইমান ধুনীয়াকৈ পৰিৱেশন হৈছে, বহুত ধুনীয়াকৈ পৰিৱেশন হৈছে। আজিতো অষ্টমী পূজা, আজি ৰাজহুৱা ভোগ আছে, থিয় নাম আছে, মানে নাম আছে, আয়তী নাম আছে, বিভিন্ন কাৰ্যসূচীৰে ওজাপালি আছে। এই কাৰ্যসূচীৰে ৰাতিপুৱা 9 বজাৰ পৰা আজি পূজা আৰম্ভ হৈছে আৰু এনেধৰণৰ এতিয়া যিমান ধৰণৰ জনতা আছে এই ধৰণৰ সমাগমটো ৰাতিপুৱাৰ পৰা হৈ আছে। আৰু আজি দিনটো গোটেই অষ্টমী পূজাটো আমাৰ ইয়াত বহুত মানে বিস্তৃতভাৱে পালন কৰা হয়। বহুত মানুহ আহে বিভিন্ন ঠাইৰ পৰা, বাহিৰত থকা যিমানবিলাক মানুহ আছে গাঁৱৰ আমাৰ, সেই সকলোবিলাক মানুহ আজি উপস্থিত হৈছে, সকলোবিলাক আহিছে। সকলোবিলাক মানুহে আজি দুৰ্গা মাৰ ওচৰত সেৱা লৈছে আৰু ৰাজহুৱা ভোগ এতিয়া চলি আছে। আমি আশা কৰিছোঁ 10,000 মান মানুহে ৰাজহুৱা ভোগ গ্ৰহণ কৰিব। ৰাতিৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে ৰাজহুৱা ভোগ, এতিয়াও চলি আছে আৰু চলি থাকিব। এইটো ইতিমধ্যে 111 সংখ্যক দুৰ্গা পূজা। এই আমাৰ যিবিলাক পূৰ্বপুৰুষ, সেই পূৰ্বপুৰুষসকলে পাতি থৈ গৈছিল এই দুৰ্গা পূজাখন, আৰু সেইধৰণে ক্ৰমাগতভাৱে সুন্দৰভাৱে প্ৰতি বছৰে সুন্দৰভাৱে দুৰ্গা পূজা চলি আছে। আৰু এইবাৰে 111 সংখ্যক দুৰ্গা পূজা, আৰু এই পূজাখনো ধুমধামকৈ আমি চলোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। বিভিন্ন ব্যক্তি দান বৰঙণি দাতাসকলৰ দ্বাৰা এই পূজাখন অনুষ্ঠিত হয়। আজি আপোনালোকৰে এই সুযোগতে মই সেইসকলক, যিসকল ব্যক্তিয়ে দান বৰঙণিৰে আজি এই পূজাখন ধুমধামকৈ পৰিচালনা কৰাত সহযোগিতা কৰিলে, সেইসকলকে মই আজি আপোনালোকৰ জৰিয়তে মই সেৱা আগবঢ়াইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আমাৰ মাজত আজি উপস্থিত থাকি এই পূজাখন নিজে উপভোগ কৰাৰ লগতে আমাক যি উৎসাহিত কৰিলে তাৰ কাৰণে ধন্যবাদ। বলি বিধান নাই আমাৰ ইয়াত, বলি বিধান পূৰ্বৰ পৰা নাই আমাৰ ইয়াত, বলি বিধান নচলে। ৰামকল পলি, আমাৰ এই কলৰ পলিটো আমি আনিছোঁ হাপুৰ ৰাজঘাটৰ পৰা। ধনেশ্বৰ বৰ্মন নামৰ মানুহঘৰৰ ঘৰত এই ৰামকল পলি আছে। আমি যোৱা বছৰো আনিছিলোঁ। বিভিন্ন ৰেলীৰে, আমি সমদলেৰে ঢোল, পেঁপা, গগনা ইত্যাদি বিভিন্ন ধৰণৰ মানুহ সমাগমেৰে, মহিলা হওক পুৰুষ হওক, সকলোবিলাক মানুহ প্ৰায় 1000 মানুহ গৈ তাৰ পৰা আমি নাম কীৰ্তন কৰি আমি দেৱীটো আনিছোঁ ষষ্ঠী পূজাৰ দিনা, আৰু সেই ধৰণে সংস্থাপন কৰিছোঁ। আৰু এইটো চলি থাকিব দশমী পূজালৈকে। দশমী পূজাত বিজয়া দশমী পূজাৰ দিনা আমাৰ গাঁৱৰে ডাঙৰ ৰাজহুৱা পুখুৰী আছে। সেই পুখুৰীত বিভিন্ন প্ৰচেছনৰ জৰিয়তে, সমদলৰ জৰিয়তে আমি এইটো বিসৰ্জন দিম। এই ধৰণে চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।